খন চাওক হাওৰা হাওৰা লিখা আছে ধুনীয়াকৈ ওখ ষ্টিক লাইটবোৰ আছে হাওৰা ষ্টেচন গংগা ৰিভাৰ এই খুৰীকেইগৰাকীয়ে ভিডিঅ' বনাবলৈ ক'লে তেওঁলোককো ভিডিঅ' বনালোঁ তেওঁলোকৰো আৰু এই খুৰীকেইগৰাকী গুৱাহাটীৰ নুনমাটিৰ পৰা পুৰী জগন্নাথ মন্দিৰ ভ্ৰমণৰ কাৰণে গৈছিল তেওঁলোকৰ পৰা যথেষ্ট মৰম পালোঁ ধন্যবাদ এখন নতুনকৈ বনাই আছে আকৌ এখন আৰু এখন গংগা নদীৰ ওপৰত আৰু এখন নতুন ব্ৰিজ হ'বলৈ গৈ আছে এইখন অলৰেডি কামবিলাক সম্পূৰ্ণ হৈছে আৰু সেইফালে বাকী আছে এইখন হৈছে কলিকতাত গংগা নদী বুলি কোৱা হয় আজি বেছিকৈ কথা কৈ নাথাকোঁ আপোনালোকে ভিডিঅ'টো চাওক সুন্দৰ ভিডিঅ' এটি আপোনালোকে চাই কেনেকুৱা পালে ক'ব চাওক গংগা নদী কিমান এখন ডাঙৰ আৰু বহল নদী চাওকচোন বাৰু ফাইনেলি আহি 24 ঘণ্টাৰ মূৰত গুৱাহাটীৰ পৰা হাওৰা ষ্টেচন পাই গ'লোঁ আহি হাওৰা ষ্টেচন বুলি কৈ আছোঁ যদিও হাওৰা ষ্টেচন নহয় এটা জংচন হয় আৰু এই হাওৰা জংচনটো ভাৰতৰ আটাইতকৈ ডাঙৰ জংচন আৰু এই জংচনটোৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ যিটো ৰেল লাইনৰ ব্যৱস্থা অৰ্থাৎ ট্ৰেইনৰ যিটো যাতায়াত যোগাযোগৰ ব্যৱস্থা এই জংচনটোত খুব বেছি পৰিমাণে হৈ থাকে আৰু সেইকাৰণে কোৱা হৈছে যে এই জংচনটো আটাইতকৈ ব্যস্ততাপূৰ্ণ জংচন আৰু আপোনালোকে জানেই লগতে কলিকতা চহৰখনক চিটি অফ জয় বুলি জনা যায় আনন্দৰ চহৰ বুলি জনা যায় আৰু এটা কথা মই আপোনালোকক কৈ থৈ দিওঁ অহাকালিলৈ অৰ্থাৎ ইয়াৰ নেক্সট ভিডিঅ'টোত মই কলিকতাত যি মেট্ৰ' লাইনৰ ব্যৱস্থা আছে মেট্ৰ' ট্ৰেইনত উঠি ইয়াৰ এক্সপেৰিমেণ্ট মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ অহাকালিলৈ আপোনালোকে ভিডিঅ'টো চাব অহাকালি এই ভিডিঅ'টোৰ পিছত আপোনালোকে অহাকালি মেট্ৰ' লাইন ব্যৱস্থাৰ ভিডিঅ' দেখিব গংগা নদী নহয় আচলতে হুগলী নদীৰ তলেৰে এই মেট্ৰ' ব্যৱস্থা আছে মেট্ৰ' লাইনৰ গতিকে মই হুগলী নদীৰ তলেৰে হাওৰা জংচনৰ মেট্ৰ' লাইনৰ পৰা মই কলিকতা মেট্ৰ' লাইন অৰ্থাৎ কলিকতাৰ চহৰলৈ যাম আৰু আপোনালোকে দেখা পাব আৰু লগতে আপোনালোকে এই কথাটো জানি থওক কলিকতাত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত মেট্ৰ' লাইনৰ ব্যৱস্থা হৈছিল মেট্ৰ' ট্ৰেইনৰ যিটো লাইন ব্যৱস্থা সেই ব্যৱস্থাটো প্ৰথমবাৰৰ বাবে কলিকতাতেই চলিছিল তাৰপিছতহে দিল্লী মুম্বাই এনেকৈ গৈছিল এতিয়া মই হাওৰা জংচনত
উপস্থিত আছো কিমানটা সময় জানানে বহু ৰাতি মই যেহেতু ৰাতি আহি পেলাই পাইছো ইয়াত এতিয়া ইয়াৰ সময় হৈছে 11:01 PM 11:01 PMত আহি মই কামাখ্যা জংচনৰ পৰা হাওৰা জংচনত পাইছো আহি চাওক এই সময়তো মানুহৰ কিমান ভিৰ আৰু দিনৰ হলেতো আৰু আপোনালোকে দেখিব সাংঘাতিক ধৰণৰ এটা ভিৰ গতিকে এই জংচনটো এটা সাংঘাতিক ধৰণৰ ব্যস্ততাপূৰ্ণ জংচন অৰ্থাৎ মানুহৰ ভিৰ কোনো কাৰণতে কোনো সময়তে নকমে ৰাতি হলে অকনমান সামান্য পৰিমাণে খেমেকা হয় অৰ্থাৎ এয়া এতিয়া খেমেকাহে বুলি কৈছো এই ৰাতিৰ এয়া পৰিবেশ চাওক কিমান জনসাধাৰণ আছে আৰু এইটো হৈছে নতুন জংচনটো অৰ্থাৎ হাওৰা জংচনটোক দুটা ভাগত বিভক্ত কৰিলে এটো নতুনটো ষ্টেচন এটো হাওৰা বুলি লিখি থৈছে এটো হৈছে নতুনটো আৰু মই পুৰণাটো লৈ গৈ আপোনালোকক দেখুৱাই দিম চাই লওক প্ৰথমতে এটো হৈছে নতুন বিল্ডিং আৰু নতুন ঘৰ নতুনকৈ বনাইছে এতিয়া মই পুৰণাটো লৈ যাম বাৰু আপোনালোকে চাই থাকক মই পুৰণাটো লৈ আগবাঢ়ি গৈ আছো চাওকচোন আপোনালোকে চাই থাকক মই ইপিনে দূৰলৈ আহিব লগা হৈছে ফটো ভিডিও ল'ব কাৰণে এইটো হাওৰাটো চাওক হাওৰা হাওৰা লিখা আছে চাওক খুব সুন্দৰভাৱে ইয়াতে লাইট পুৰা দি থৈছে দিনময় কৰি পুৰণাটোলৈ মই গৈ আছো এইটো টাইমটো দেখাই দিছে চাওক টাইমটো এতিয়া টাইম কিমান হৈছে চাওক 23:02 হৈছে 23:02 হৈছে চাওক টাইমটো দেখাই দিছে দেখিছে আপোনালোকে তাৰ মানে 11:02 এইটো হৈছে পুৰণা ষ্টেচন নহয় এইটো হৈছে নতুন ষ্টেচনটো আৰু পুৰণাটো মই দেখাই দি আছো আপোনালোকক এইখন ইয়াতে এইটো ভাল লাগিছে চাওক খুব সুন্দৰ LIC চাওক এইটো পুৰণাটো হাওৰা GRPS পুৰণা বিল্ডিংটো এইখন চাওক ট্ৰেইনৰ ইঞ্জিনটো চাওক ট্ৰেইনৰ ইঞ্জিনটো দেখাই দিছোঁ মই আপোনালোকক এয়া আপোনালোকে হাওৰা জংচনত থকা দুটা বিল্ডিং এটা পুৰণা আৰু এটা নতুন দুইটাকে দেখা পালে এইবোৰ হৈছে গাড়ী ট্ৰেইনৰ ইঞ্জিনটো মই পুনৰবাৰ দেখাই দিছোঁ দূৰৰ পৰা এইটো ট্ৰেইনৰ ইঞ্জিনটো দেখিছে এইটো আৰু এইটো নতুন বিল্ডিংটো আৰু পুৰণা ষ্টেচনটো এইটো দুটা ষ্টেচন হৈছে হাওৰা এটা নতুন এটা পুৰণা এইবোৰ চাওক কলিকতা যেহেতু সিটি অফ জয় বুলি কোৱা হয় সিটি অফ জয় চাওক আপোনালোকে এইটো দেখিছে এই হাওৰা ব্ৰিজখন মই দেখাই দিওঁ সেইখন ব্ৰিজখন মই ব্ৰিজৰ ওপৰলৈ যাব নোৱাৰিম চাগে নেকি মই দেখাই দিম আপোনালোকক বহু দিনৰ মূৰত এখন এম্বাছাডৰ বুলি কয় এইখন হেনো এম্বাছাডৰ পুৰণা দিনৰ এম্বাছাডৰ চাওক পুৰণা এম্বাছাডৰ বহু দিনৰ কলিকতাত আছে চাওক এখন টেক্সি হয় তেওঁলোকৰ টেক্সি চাওক আপোনালোকে পুৰণা এম্বাছাডৰত ঘূৰিব পাৰিব এইখন চাওক আগৰ দিনৰ গাড়ী ডিজাইনিংটো চাই লওক ভালকৈ এইখন মই পুৰণা ট্ৰেইন ষ্টেচনৰ ভিতৰলৈ আহিছোঁ চাওকচোন এইটো হৈছে পুৰণা ট্ৰেইন ষ্টেচনটো আৰু ইয়াৰ ভিতৰলৈ মই আহি গৈছোঁ যিহেতু মই ৰিটাৰ্ণ হ'ব লাগিব টিকেট ইয়াতে পাই চাগে বুকিং অফিচ টিকেট বুকিং মই ইয়াতে বুকিং কৰিম টিকেট এডাল কি লৈ গৈছে চাওক এডাল সৌ দূৰত যে ছবিখন দেখিছে সেইখনে হৈছে হাওৰা ব্ৰিজখন
এই হাওৰা ব্ৰিজখনৰ বিষয় মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত লৈ আহিম খুব সুন্দৰভাৱে গোটেই ব্ৰিজখন দেখুৱাম আৰু ব্ৰিজখনৰ তলেৰে মই পানী জাহাজেৰে যাত্ৰা কৰিম আৰু তাৰ এক্সপেৰিমেণ্টটো মই আপোনালোকৰ আগত আগবঢ়াম গতিকে আজিলৈ ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ শুভৰাত্ৰি